এতিয়া আমাৰ বুলডোজাৰ লাগে চাওক বিজেপি চৰকাৰ বুলডোজাৰ শুনি আছোঁ শিৱসাগৰতো চলিছে বিভিন্ন স্থানত চলিছে অসমৰ এতিয়া আমাৰ লখিমপুৰতো বিজেপি চৰকাৰ বুলডোজাৰ লাগিব ইয়াত আজি গৰু মাথা কাটি আজি থৈ গৈছে কাইলৈ ইয়াত অসমীয়া মাথা কাটি পেলাই ইয়াত পেলাই থৈ যাব এই ধৰণে কিন্তু কোনো কথা নহ'বই ইয়াত যদি ইয়াত সংঘৰ্ষ কৰিব বিচাৰিছে তেনেহ'লে সংঘৰ্ষ হ'ব এইবাৰ কিন্তু উচ্ছেদ হ'বই লাগিব বুলডোজাৰ ইয়াত লাগিবই কাৰণ ইয়াত সন্দেহযুক্ত বাংলাদেশী মিয়াই আহি ইয়াৰ মাটি দখল কৰিব ইয়াত অসমীয়া হত্যা কৰিব ইয়াত অসমীয়া সত্ৰ হত্যা কৰিব অসমীয়া নামঘৰ ধ্বংস কৰিব অসমীয়া জাতি ধ্বংস কৰিব ইহঁতে ইয়াত আমি চাই থাকিম নেকি ইয়াত কোনো কাৰণতে হ'ব নোৱাৰে ইয়াৰ ৰাইজ লৈ আমি ৰাজপথলৈ নামিম আৰু ৰাজপথৰ পৰা নামি পেলাই এটা কথা কৈ দিছোঁ এই চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ অতি সোনকালে যিকেইটাক কিন্তু এই দুখত মানে গ্ৰেপ্তাৰ কৰিছে ইহঁতক কিন্তু এই সাধাৰণ এটা জেল হাজতলৈ প্ৰেৰণ কৰিলে নহ'ব যদি চৰকাৰে ইহঁতক কোনো শাস্তি দিব নোৱাৰে আমাৰ হাতলৈ গতাই দিয়ক এটা শাস্তি কিদৰে দিব লাগে চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে কিন্তু এই সত্ৰৰ মাহৰা সত্ৰৰ গোটেইখিনি মাটি দখলৰ পৰা যিসকলে দখল কৰি ৰাখিছে বাংলাদেশীৰ সন্দেহযুক্ত মিয়াই এই মিয়াৰ মাটি কিন্তু অতি সোনকালে আপোনালোকে বেদখল কৰক অন্যথা কিন্তু আমি বেদখল কৰিবলৈ হাতত হেংদাং লৈ পেলাই এবাৰ নামিম কিন্তু আমি